আজি মহাবীৰ লাচিত বৰফুকনৰ 403তম জন্ম দিৱস 1622 খ্ৰীষ্টাব্দত লাচিত বৰফুকনৰ জন্ম হৈছিল আৰু আমি কিছুমান তথ্যৰ পৰা অনুমান কৰিব পাৰোঁ যে দৈয়াং ধনশিৰি আৰু দিলখিৰি উপত্যকাতে মহাবীৰগৰাকীৰ জন্ম হৈছিল। তেখেতৰ পিতৃ মোমাই তামুলী বৰবৰুৱা চাৰিঙীয়াত এতিয়াও সেই বাৰীখন আছে বৰবৰুৱা বাৰী বুলি। গতিকে আজিৰ দিনটোত বাকী সকলোৰে লগতে আমি গোলাঘাটৰ বা দৈয়াং ধনশিৰি দিলখিৰি উপত্যকাৰ মানুহ হিচাপে লাচিতক বুলি আমি গৌৰৱ কৰিব পাৰোঁ। আৰু 1984 চনত প্ৰথমবাৰৰ কাৰণে গোলাঘাটত লাচিত দিৱস আমি পাতিছিলোঁ আৰু আজিৰ দিনটোত সেই বীৰগৰাকীক আমি স্মৰণ কৰিছোঁ। বিশেষকৈ লাচিত বৰফুকনৰ কাৰণেই অসমীয়া হৈ থাকিল, জাতি এটা অসমীয়া জাতি হৈ থাকিল আৰু আজি আমি মূৰ তুলি থিয় হৈ থাকিব পাৰিলোঁ সেই মহাবীৰ লাচিত বৰফুকনৰ কাৰণে। লগতে লাচিত বৰফুকনৰ নাম ল'লে তেতিয়াৰ প্ৰধানমন্ত্ৰী আতন বুঢ়াগোহাঁইৰ নাম ল'ব লাগিব, স্বৰ্গদেউ চক্ৰধৰ সিংহৰ নাম ল'ব লাগিব, কাৰণ এই তিনিগৰাকী বিচক্ষণ ব্যক্তিৰ কাৰণেহে শৰাইঘাটৰ ৰণত অসমীয়া সৈন্যই জয়লাভ কৰিছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।